সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি সপ্তম শ্ৰেণীৰ প্ৰথম একক মূল্যাংকনৰ প্ৰশ্নখন কেনেকুৱা ধৰণৰ হ'ব পাৰে কিহৰ ওপৰত ভিত্তি কৰি প্ৰশ্নখন কটা হয় তোমালোকক দেখুৱাব বিচাৰিছো গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা লগতে কিবা জানিব লগা থাকিলে কমেন্ট কৰি জনাবা প্ৰথম একক মূল্যাংকনৰ বাবে মংগলাচৰণমৰ পৰা প্ৰয়াণ গীতমলৈকে অৰ্থাৎ ষষ্ঠ পাঠলৈকে এবাৰ লোৱা হৈছে গতিকে প্ৰথম প্ৰশ্ন হিচাপে কি ধৰিব পাৰো আমি যে মংগলাচৰণটো লিখা বা মংগলাচৰণৰ ওপৰত খালি ঠাই দিব পৰা হয় গতিকে প্ৰথম তোমালোকে এই মংগলাচৰণটো কণ্ঠস্থ কৰিব লাগিব যেহেতু তাৰ হি প্ৰথম প্ৰশ্ন হ'ব পাৰে দ্বিতীয়তে আছে ষষ্ঠ পাঠহ আমি তাৰ পৰা প্ৰশ্ন ল'ব পাৰো প্ৰয়াণ গীতমটোত ইয়াত চাৰিটা খণ্ড আছে খণ্ড 1 খণ্ড 2 খণ্ড 3 খণ্ড 4 গতিকে এই পাঠৰ প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে যে প্ৰয়াণ গীতমৰ 2 নম্বৰ খণ্ডটো লেখা বা 3 নম্বৰ খণ্ডটো লেখা এনে ধৰণে নম্বৰ হিচাপে দিয়া হয় গতিকে প্ৰথম এনে ধৰণে যেহেতু নম্বৰ হিচাপে কোৱা বা 1 আৰু 2 টো লেখা এনে ধৰণে দিব পৰা হয় সেইকাৰণে আমি প্ৰয়াণ গীতমটো সম্পূৰ্ণ কণ্ঠস্থ ৰাখিব লাগে পৰাপক্ষত আমি অন্য ভাগে চালেও প্ৰথম দুটা খণ্ড সম্পূৰ্ণ মনত ৰাখি লিখি অভ্যাস কৰি ল'ব লাগে তাৰ পিছতে আহিব প্ৰশ্নোত্তৰ 3 নম্বৰ প্ৰশ্নত প্ৰশ্নোত্তৰ আছে গতিকে আমি পাঠসমূহত চাব লাগিব যে কোনটো পাঠত কেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া আছে গতিকে আমি প্ৰতিটো পাঠৰ প্ৰশ্নোত্তৰসমূহ চাব লাগে ধৰি লোৱা বালকহ কিং পশ্যন্তি এইটো প্ৰথম প্ৰশ্ন আছে আমি চাব লাগে প্ৰথম প্ৰশ্নটি যে এই প্ৰশ্নটো হ'ব পাৰে নেকি কেন কিং ভৱতি কেন জ্ঞানং ভৱতি বালকো কিং পঠত ষষ্ঠেন শৈৰণ জনা কে প্ৰসন্নাহ ভৱন্তি গতিকে আমি ইয়াৰ পৰা দুটা এটা প্ৰশ্ন ল'ব পাৰোঁ প্ৰশ্নপত্ৰখনৰ কাৰণে প্ৰথমতে আমি ধৰি ল'লোঁ বালকাহ কিং পশ্যন্তি প্ৰশ্নটো ল'লোঁ ইয়াৰ পিছতে আছে ঋতুৰাজ বসন্তঃ এই পাঠটোত আছে নানা বৰ্ণানি কুসুমানি কুট্ট বিকশন্তি পুষ্পানাম উপৰি কে গুঞ্জন্তি ভ্ৰমৰাহ কানি পিবন্তি কহ মধুৰং কুঞ্জতি কে স্বভাৱতঃ প্ৰসন্নাহ ভৱন্তি কে নূতনানি পত্ৰানি ধাৰয়ন্তি গতিকে আমি পাঠটোৰ ভিত্তিত ইয়াৰ পৰা আমি আকৌ দুটা প্ৰশ্ন ল'ব পাৰোঁ পূৰ্ণ বাক্যানৰ উত্তৰত যেহেতু আমি প্ৰথম পূৰ্ণ বাক্যানৰ উত্তৰত সেইটো হিচাপে চাম ইয়াৰ পাছতে হৰিদ্বাৰম পাঠটোৰ পৰা আমি তেনেকৈ প্ৰশ্ন চাব পাৰোঁ পূৰ্ণ বাক্যানৰ উত্তৰত ধৰি লওঁ আমি প্ৰথম প্ৰশ্নটোকে ল'লোঁ পুৰাণেষু হৰিদ্বাৰেষ অন্যান্য কানি নামানি সন্তি সেইটো লৈ ল'লোঁ তেনেকৈ মহাকুম্ভ মেলা কতিবৰ্ষ অনন্তৰম ভৱতি হৰি কি পৈৰি কেন নামনা প্ৰসিদ্ধ অস্তি ভগৱান দত্তাত্ৰেয় কুট্ট তপঃ কৰোত মনসা দেৱা মন্দিৰম কুট্ট অস্তি হৰিদ্বাৰে অন্যান্য কানি মন্দিৰানি সন্তি গতিকে আমি ইয়াৰ পৰা ধৰি ল'লোঁ উঙটোকে ল'লোঁ যে মনসা দেৱা মন্দিৰম কুট্ট অস্তি পুৰাণেষু হৰিদ্বাৰেষ অন্যান্য কানি নামানি সন্তি গতিকে আমি ইয়াত এনেধৰণে ল'ব পাৰোঁ তাৰপিছতে আমি আহিম খালী ঠাই হিচাপে কি ল'ব পাৰি এইটো পাঠত আছে ৰিক্ত স্থানানিপুৰত গতিকে অহং একং চিত্তং পশ্যামি চিত্তং এনেধৰণে ইয়াত আমি খালী ঠাইকেইটা চালোঁ তাৰপিছতে সংখ্যা পাঠটোত আমি খালী ঠাই চাব পাৰোঁ অস্মিন উপবনে বিংশতি আম্ৰ বিক্ষাহা সন্তি ইয়াত আমি খালী ঠাই দুটা ল'ব পাৰোঁ ঋতুৰাজু বসন্তঃ ইয়াতো আমি এই পাঠৰ পৰা খালী ঠাই ল'ব পাৰোঁ ঋতুৰাজু অয়ম সন্তপ্তু মাৰুতঃ এনেধৰণে ঘৰলৈকে আছে তাৰ পৰা আমি দুটা খালী ঠাই বাছি ল'ব পাৰোঁ হৰিদ্বাৰম পাঠটোতো তেনেধৰণে খালী ঠাই আছে গংগায়াহা অবিৰল ধাৰা কুম্ভ মেলা কাৰণতে এছা কুম্ভনগৰী অপি কথ্যতে অসংখ্য দীপকাহ সদৈৱ সেইটো ল'ব পাৰোঁ এইকেইটা আমি খালী ঠাই হিচাপে চাব পাৰোঁ তাৰপিছত আছে পদ পৰিচয় দিয়তাম আমি যদি চাওঁ এই পাঠলৈকে কেৱল এইটো পাঠতেহে আছে যে পদ পৰিচয় দিয়া গতিকে আমি ইয়াৰ পদ পৰিচয় দিয়াকেইটা চাই ল'ব পাৰোঁ যে পদ পৰিচয় দিলে এইকেইটা শব্দৰ পৰা দিয়া হ'ব পাৰে আকৌ যদি দিয়া হয় একবচনত বহুবচনে পৰিৱৰ্তন এইটো ইয়াত বিভিন্ন ধৰণে দিয়া হৈছে কিন্তু এটা শব্দৰ পৰিৱৰ্তে আমি যদি বাক্য হিচাপে চাওঁ তেতিয়াহ'লে এই বাক্যকেইটা চাব পাৰোঁ ফলং পততি ফলানি পতন্তি কমলং বিকশতি কমলানি বিকশতি চক্ৰম চলতি চক্ৰানি চলতি ময়ূৰহ নৃত্যতি ময়ূৰাহা নৃত্যন্তি বালা হসতি বালাহা হসন্তি গতিকে আমি এইকেইটা খালী ঠাই হিচাপে ল'ব পাৰোঁ আমি এইকেইটা আমি একবচনত বহুবচন পৰিৱৰ্তন কুৰুত এনেধৰণে বাক্য কেইটামান চাব পাৰোঁ সংখ্যা পাঠটোত আমি
এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে 1ৰ পৰা 20লৈকে শব্দ কেইটা সংস্কৃত সংখ্যা আৰু আখৰে লিখা ইয়াত যেহেতু 20লৈকে ধুনীয়াকৈ দিয়া আছে তাৰ পিছত বাকিখিনি লিখিবলৈ ইয়াৰ আভাস দিয়া হৈছে সেইকাৰণে আমি 1ৰ পৰা 20লৈকে লিখাটো অভ্যাস কৰি লৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি ল'ব পাৰোঁ শেষত চালো যে হৰিদ্বাৰম এই পাঠটোৰ পৰা বিশেষ প্ৰশ্ন লোৱা হোৱা নাই দুটা এটা প্ৰশ্ন যদি চাইছো তেতিয়ালে এই পাঠটোৰ পৰা মূল প্ৰশ্ন কি হ'ব পাৰে হৰিদ্বাৰমৰ বিষয়ে 5টা বাক্য লিখা ইয়াতো 5 নম্বৰ প্ৰশ্নত দেখুওৱা হৈছে যে হৰিদ্বাৰমৰ বিষয়ে পঞ্চবাক্যানি লিখটো গতি এনে ধৰণে পাঠ্যৰ পৰা প্ৰশ্ন হ'ব পাৰে আৰু ব্যাকৰণ হিচাপে আমাৰ শব্দৰূপ আৰু ধাতুৰূপ আছে গতি আমি শব্দৰূপ আৰু ধাতুৰূপ নিৰ্বাচিত বিশেষ নহয় আৰম্ভণিতে দেখুওৱা হৈছে দেখি শব্দৰূপ আৰু ধাতুৰূপ কেইখন ভাল ধৰণে চাই ল'লে আমি পৰীক্ষাত সম্পূৰ্ণ নম্বৰ ল'বলৈ সক্ষম হ'ব পাৰিম গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা গতিকে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত আমি কোন কেইটা পাঠ অভ্যাস কৰিব লাগে কোন কেইটা পাঠৰ প্ৰশ্নোত্তৰ আছে আমি সেইকেইটা আলোচনা কৰিম চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ল'লে নতুন পাঠসমূহ লগে লগে লাভ কৰিব পাৰিবা নমো নমঃ